নমস্কাৰ আজি এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু চেপ্টাৰটোৰ নামটো হৈছে টাইম এণ্ড ৱৰ্ক সময় আৰু কাম তো আমি অনবৰতে দেখা পাই আছোঁ যিকোনো কম্পাৰিটিভ এক্সামত টাইম এণ্ড ৱৰ্ক চেপ্টাৰৰ পৰা বহুত কুৱেশ্যন আহিবলৈ দেখা পাইছোঁ সো আজি টাইম এণ্ড ৱৰ্ক ষ্টাৰ্ট কৰিম তো ভিডিঅ'টো একদম ষ্টাৰ্টিঙৰ পৰা টু এণ্ডলৈকে চাই থাকিব তেতিয়াহে বুজি পাব আৰু প্ৰথম কামটো হৈছে কি আমি যিকোনো টপিক ষ্টাৰ্ট কৰিবলৈ আমি কনসেপ্টটো ফাৰ্ষ্ট শিকো আৰু কনসেপ্টৰ কাৰণে অলপ সময় লাগিব তো কনসেপ্টটো মেইন কনসেপ্টটো মনোযোগেৰে শুনিব তো সব টাইম এণ্ড ৱৰ্ক পাৰ্ট 2 আমি দুটা তিনিটা ধৰণে কৰিব পাৰোঁ প্ৰথমতে আমি বেসিকত শিকিম তাৰপিছত আমি এলসিএম মেথড শিকিম আৰু এটা আছে পাৰ্চেন্টেজ মেথড শিকিম এইটো ইমান ইম্পৰ্টেন্ট নহয় কিন্তু বেসিক আৰু এলসিএম মেথডত শিকিম ঠিক আছে আমি প্ৰথমতে বেসিক টু স্টাৰ্ট কৰিছো বেসিক টু চাবা বেসিক টু কেনেকুৱা যে ধৰি লোৱা এ এটা কাম ইয়াৰ আগতে আৰু এটা কথা শুনা যে টাইম আৰু ৱৰ্ক এই টাইম আৰু ৱৰ্ক এই দুটা কৰিবলৈ গলে মাজত এটা কি থাকে হেতু হৈছে ইফিচিয়েন্সি কাৰ্যক্ষমতা বুলি কোৱা হয় ধৰি লোৱা যিকোনো এটা বস্তু এঠাৰ পৰা আনঠাইলৈ লৈ যাবলৈ এটা ক্ষমতা থাকে আৰু এই ক্ষমতাটো এইটো বস্তু বা মানুহ ভেদে হেতু বেলেগ বেলেগ হয় তো যিকোনো কৰিব গলে টাইম এণ্ড ৱৰ্ক কমপ্লিট নিৰ্ভৰ কৰে কাৰ্যক্ষমতাটোৰ ওপৰত অৰ্থাৎ ইফিচিয়েন্সিৰ ওপৰত ঠিক আছে এইটো মনত ৰাখিবা ইফিচিয়েন্সি আমি ওলাব পাৰিলে আমি টাইম এণ্ড ৱৰ্ক ফিনিশড হৈ যাব একদম তো চাবা এটা সিম্পল উদাহৰণ ধৰি লওক এ এজন মানুহ আছে এটা কাম 10 দিনত কৰে ঠিক আছে আৰু বি সেম একেই কাম 5 দিনত কৰে তো ইয়াৰ পৰা এইটো গম পোৱা যায় এ এটা কাম 10 দিনত কৰে আৰু বি সেম একেই কাম সেম দে এইটো ইম্পৰ্টেন্ট কেছ সেম কাম 5 দিনত কৰে তো এতকে বিৰ কি হল কাৰ্যক্ষমতাটো বেছি হোৱাৰ কাৰণে ই কম দিনত কৰিলে আৰু বিতকে এত কাৰ্যক্ষমতাটো কম হোৱাৰ কাৰণে এই 10 দিন ললে অৰ্থাৎ সময়টো বেছি ললে তো প্ৰশ্ন ইয়াত হয় তো এ এটা কাম 10 দিনত কৰিলে আৰু বি এটা কাম 5 দিনত কৰিলে প্ৰশ্ন যদি হয় যে 10 জনে একেলগে এটা কাম কিমান দিনত শেষ কৰিব তো ইয়াত চোৱা ইয়াত তুমি কি কৰিবা ইয়াত এটা ডাইৰেক্টলি এটা সূত্ৰ আছে হেতু হৈছে ab ডিভাইডেড বাই a + b হেতু কৰিলে তুমি a আৰু b এদিন একেলগে কৰা এদিনৰ কাম হ'ব কি হ'ব ab হ'ব 10 পূৰণ 5 আৰু অৰ্থাৎ কিমান 5 10 গুণ 50 আৰু 15 5 দি 3 বাৰ 5 দি 10 বাৰ অৰ্থাৎ এটা কাম কি হ'ব 3 3 গুণ 9 অৰ্থাৎ 1/3 ডেজ লাগিব দুইজনে যদি একেলগে কৰে ঠিক আছে এটা কাম দুজনে যদি একেলগে কৰে তেতিয়া 3 ডেজ লাগিব ঠিক আছে কনসেপ্ট বুজিবা এইটো আকৌ আমি এলসিএম মেথডত শিকিম লসাগুত কেনেকৈ কৰিব পাৰো ঠিক আছে চাবা এ এটা কাম 10 দিনত কৰিলে আৰু বি একে এটা কাম 5 দিনত কৰিলে এইটো আমি এলসিএম মেথডত শিকিম এলসিএম মেথডত কি কৰিবা ধৰি লোৱা এ এটা কাম 10 দিনত আৰু বি এটা কাম কি আছে 5 দিনত তো আমি ধৰি লম টোটেল কামটো হৈছে ইয়াৰ এলসিএমটো হৈছে টোটেল কাম তো 5 আৰু 10 ৰ লসাগু আমি জানো 10 ইয়াত সবা দে এটো যা সবা 10 টোটেল কাম এটো টোটেল ওয়ার্ক এই টোটেল ওয়ার্কটো এদিনত কিমানটা কাম কৰিব এদিনত এটা কাম কৰিব কেনেকৈ 10 দি ইয়াক হৰণ মাৰিলে 10 1 গুণ 10 অৰ্থাৎ এৰ ইফিচিয়েন্সি হৈছে এদিনৰ 1 আৰু 5 ৰ কি 5 2 গুণ 10 অৰ্থাৎ বিৰ ইফিচিয়েন্সি হৈছে কিমান 2 তো এদিনত এ কাম কৰে এটা কাম কৰে আৰু বি এ দুটা কাম কৰে তো এতিয়া টোটেল কাম অৰ্থাৎ টোটেল কাম কিমান টোটেল কাম হৈছে 10 টোটেল কাম 10 যদি এ আৰু বি একেলগে এটা কাম এদিনত কিমানটা কৰিব কিমান যদি এদিনত যদি কৰে তেতিয়া কিমান দিন সময় লাগিব তো 2 আৰু 1 কিমান হল 3 তো ঠিক এ বি কি কৰিব একে 3 3 গুণ 9 1 কিমান দিন শেষ কৰিব কমপ্লিট কৰিব এইটো হৈছে সিম্পল এলসিএম মেথড
তো যেটো ভাল লাগে যেটো মেথড ভাল লাগে সেইটো এপ্লাই কৰিবা ঠিক আছে এতিয়া চাবা আমি ডাইৰেক্ট প্ৰশ্নলৈ গুচি যাও প্ৰশ্নত কি আছে চাবা প্ৰশ্নত কি আছে ভালদৰে চাবা প্ৰশ্নত কি আছে যে A আৰু B এ ক্ৰমান্বয়ে 10 আৰু 12 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে তাৰপিছত কি হৈছে যে A আৰু B এ একেলগে কাম কৰা আৰম্ভ কৰে আৰু 3 দিনৰ পিছত A কাম এৰি যায় আৰু কিমান দিন কাম সম্পূৰ্ণ হ'ব বিচাৰ কৰি উলিয়া ইয়াত চোৱা কি কৈছে যে A সবাই কি কৈছে যে A এটা কাম কিমান দিনত কৈছে 10 ডেজ আৰু B হে একে কাম কিমান দিনত শেষ কৰিব বুলি কৈছে 12 ডেজ ইয়াত আৰু কি কৈছে যে 3 দিন পিছত এই কি কৈছে গুছি গৈছে তো ইয়াত আমি প্ৰথমতে আমি কি কৰিম টোটাল কাম উলাই লম তো 10 টোটাল কাম উলাব গলে কি কৰিম 10 আৰু 12 ৰ এলসিএম হৈছে কিমান 10 আৰু 12 ৰ এলসিএম হৈছে 60 যদি এলসিএম না জানা কমেন্ট সেকশনত কমেন্ট কৰিব এলসিএম ৰ ক্লাস কৰিম 10 আৰু 12 ৰ এলসিএম হৈছে 60 তো এর এদিনত কিমানটা কাম কৰিব 10 এ দিয়া কেবা যাব 6 বাৰ তাৰ মানে আমি কি বুজি পালো যে এর এফিসিয়েন্সি হৈছে 6 মানে এদিনত 6টা হে কাম কৰিব পাৰে ঠিক একেদৰে বি এর এফিসিয়েন্সি কিমান হ'ব 5 বাৰ 60 অৰ্থাৎ বি এদিনত কিমানটা কাম কৰিব পাৰে 5টা কাম কৰিব পাৰে ঠিক আছে বুজি পালা এইবাৰ চাবা আমাক কি কৈছে যে A আৰু B সব 3 দিন কাম কৰাৰ পিছতহে গুছি গৈছে মানে কি 3 দিন একেলগে কাম কৰিছে A আৰু B একেলগে 3 দিন কাম কৰিছে ঠিক আছে একেলগে কাম কৰিছে 3 দিন A ও কাম কৰিছে B ও কাম কৰিছে কিন্তু 3 দিন পিছত A গুছি গৈছে 3 দিনৰ তো কাম কৰিছে তো এদিনৰ A আৰু B ৰ টোটাল কাম কিমান এদিনৰ A আৰু B ৰ টোটাল কাম হৈছে 5 আৰু 6 কিমান 11 তো গতিকে 3 দিন কাম কৰিছে A আৰু B একেলগে কাম কৰিছে তো 3 দিন কাম কৰিছে 3 পূৰণ 11 গতিকে 33টা কাম কৰিছে অলৰেডি ঠিক আছে আমাক প্ৰশ্ন হৈছে যে প্ৰশ্ন কি কৰিছে যে বাকিখিনি কাম কিমান দিন কৰিব তো আমাৰ টোটাল কাম কিমান আছিল টোটাল কাম আছিল 60 তাৰে 33টা কাম অলৰেডি 2 জনে থাকাতে কৰিছে আৰু বাকি কিমানটা থাকিব বাকি থাকিব 27টা কাম আৰু এই 27টা কাম কোনে কৰিব এইটো গুছি গল বি কৰিব গতিকে বিৰ এদিনৰ এফিসিয়েন্সি কিমান 5টা গতিকে 27টা কাম কৰিবলৈ তক কিমান সময় লাগিব 5 দি হৰণ মাৰা 5 দি হৰণ মাৰিলে কি হ'ব ইয়াৰ 5 দি হৰণ মাৰিলে 5 গুণ 25 থাকিল 2 অৰ্থাৎ কিমান দিন লাগিব 2/5 ডেজ লাগিব ঠিক আছে বাকিখিনি কাম কিন্তু আমি প্ৰশ্ন কৈছে গটেখিনি কাম কৰাত এ বি কিমান দিন সময় লাগিব 3 দিন তো তেও কৰিছে বি তো অলৰেডি ইয়াৰ লগত 3 দিন কাম কৰিছে গতিকে 3 + 5 2/5 days that means 5 আৰু 3 8/2/5 days কিমান দিন লাগিল তো বি এ কমপ্লিট কামটো কৰিবলৈ কিমান লাগিব 8 2/5 days লাগিব ঠিক আছে এটো হৈছে আমাৰ কম্পাৰেটিভ এক্সামৰ নিয়ম অনুযায়ী এনেকৈ কৰিব লাগে আমি যদি স্কুল সেকশন অনুযায়ী কৰিব যাক বহুত ডাঙৰ হ'ব আৰু বহুত কি হ'ব এইটো এই সিস্টেমত কৰিবা ঠিক আছে এ এটা কাম 10 দিনত আৰু বি এটা কাম 12 দিনত 10 আৰু 12 ৰ লখগ হৈছে 60 তো 10 দিয়ে একেবাৰে 6 বাৰ মানে এ এক দিনৰ এফিসিয়েন্সি হৈছে 6 আৰু 12 ৰ এক দিনৰ এফিসিয়েন্সি মানে কাৰ্যক্ষমতাটো হৈছে 5 তো আমাক কি দি আছে এ আৰু বি একেলগে কৰিছে 3 দিন তো এদিনৰ এফিসিয়েন্সি কিমান 11 গতিকে 3 দিন কাম কৰিছে একেলগে গতিকে 3 দিনৰ এফিসিয়েন্সি কিমান হ'ব কিমানটা কাম কৰিব 33টা তোমাৰ টোটাল কাম আছে 60টা 33 ৰ পৰা 60 ৰ পৰা 33 গলে কি হ'ব 27 আৰু বাকি যিনি ৰিমেইনিং কাম আছে সেইখিনি বি কৰিব বি কিমান দিন কৰিব বি এদিনৰ এফিসিয়েন্সি 5 গতিকে বি কি কৰিব 5/2 2/5 ডেছত ৰিমেইনিং কাম কৰিব কিন্তু টোটাল কাম কৰিব কিমান আগত তো 3 ইয়াতৰ লগত কৰিছে আৰু 5 গতিকে 2/5 ঠিক আছে যদি বুজি পাইছা ভিডিওটো লাইক কৰিবা
আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এইবাৰ চা বা নেক্সট কুৱেশ্যন সেম একে প্যাটাৰ্ণৰ নেক্সট কুৱেশ্যনটো কি কৈছে যে এ আৰু বি একেলগে কাম কৰিবলৈ আৰম্ভ কৰিছিল কিন্তু কিছুদিনৰ পিছত এ কাম এৰি গুচি গ'ল আৰু গোটেই কামটো 9 দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব কিমান দিনৰ পিছত বিচাৰ কৰিবলৈ যদি এ আৰু বি কামটো ক্ৰমান্বয়ে 10 আৰু 15 দিনত সম্পূৰ্ণ কৰে চাবা ইয়াত কি কৈছে যদি কামটো 10 আৰু 15 দিনত শেষ কৰে গতিকে আমি ইয়াত এইটো এটা আইডিয়া ল'ব পাৰোঁ যে এ 10 দিন কৰিছে আৰু বি কিমান দিন কৰিছে বুলি কৈছে 15 দিন কৰিছে তো আমি টোটাল কামটো আগত ওলাই লওঁ টোটাল কাম হ'ব 10 আৰু 15 লগ হ'ব কিমান 30 তো এৰ এদিনৰ কাৰ্যক্ষমতা কিমান 3 আৰু বি এদিনৰ কাৰ্যক্ষমতাটো হৈছে 2 এইখিনিতো কৰিব পাৰোঁ ঠিক আছে কিন্তু ইয়াত চাবা 9 দিন কি কৈছে ইয়াত কি কৈছে যে গোটেই কামটো তেওঁ কি কৈছে 9 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব গোটেই কামটো কিবা কৈছে 9 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব গোটেই কামটো কোনে গোটেই কামটো কৰিব এইটো কামটো কি হৈছে এই কামটো এৰি গৈছে বাকি গোটেই কামটো কি কৈছে 9 দিনত সম্পূৰ্ণ কৰিব চাবা 9 দিনত সম্পূৰ্ণ কৰিব মানে কি তেওঁৰ এই বিৰ এদিনৰ এফিচিয়েন্সি কিমান 2 গতিকে 9 দিনত যদি কৰিব 2 * 9 টোটাল কিমান কাম কৰিছে 18টা কাম কৰিছে ঠিক আছে তে 18টা কাম কৰিছে কিন্তু আমাক দিয়া আছে কিমান 18টা কাম কৰিছে কিন্তু আমাক টোটাল কাম দিয়া আছে কিমান 30টা তো বি যদি 18টা কাম মাইনাস কৰে কিমান হ'ব ইয়াৰ পৰা 10ৰ পৰা 8 গৰে থাকিল কি 2 ইয়াত থেকে কিমান 2 ৰ পৰা 12 ঠিক আছে এই 12 কামটো কাৰ কাৰণে আছে এৰ কাৰণে আছে তো এ কমপ্লিট কৰিব কিমানত এ কৰিব কমপ্লিটত কিমান দিন এই 12 কামটো এই 12 যে আছে এইটো কাৰ কাম এৰ কাম তো এৰ এদিনৰ এফিচিয়েন্সি কিমান 3 গতিকে 12টা কাম কৰিবৰ কাৰণে কিমান দিন সময় লাগিব 4 দিন 3 4 গুণ 12 গতিকে 12 দিন সময় লাগিব ঠিক আছে একদম সিম্পল এবাৰ নেক্সট কুৱেশ্যনটো চাবা নেক্সট কুৱেশ্যনটো কি আছে যে দুজন মানুহে ক্ৰমান্বয়ে 15 আৰু 20 ঘণ্টাত এখন দেৱাল নিৰ্মাণ কৰিব পাৰে কিন্তু যদি তেওঁলোকে একেলগে কাম কৰে তেন্তে তেওঁলোক প্ৰতি ঘণ্টাত 280টা কম ইটা ব্যৱহাৰ কৰে আৰু 12 ঘণ্টাত এখন দেৱাল নিৰ্মাণ কৰে তো দেৱালত ইটাৰ সংখ্যা কিমান হ'ব প্ৰশ্ন কৰিছে তো চাবা একদম সিম্পল আমাৰ কি দি আছে এ কাম কৰে কিমান ধৰি লোৱা এজন মানুহ দুটা যেহেতু কৈছে ইয়াত কেইটা কৈছে যে দুজন মানুহে ধৰি লোৱা মানুহজনৰ নাম হৈছে এ আৰু এজনৰ নাম হৈছে বি তো এ কিমান ঘণ্টা কাম কৰে বুলি কৈছে 15 আৱাৰ্ছ 15 আৱাৰ্ছ আৰু বি কৰে কিমান আৱাৰ্ছ বুলি কৈছে 20 আৱাৰ্ছ তো টোটাল আৱাৰ্ছ কিমান হ'ব 15 20 60 তো এই এজন মানে এ মানুহ এজনে কিমান কাম কৰিব এফিচিয়েন্সি একদিনত কৰিব 4 15 60 অৰ্থাৎ 4টা 4 আৱাৰ্ছ কৰিব আৰু বি কৰিব 3 আৱাৰ্ছ ঠিক আছে কিন্তু আমাক ইয়াত দিয়াই আছে এফিচিয়েন্সি কিন্তু আমাক দিয়াই আছে কিমান ঘণ্টা দিয়া আছে ইয়াত চাবা আমাৰ টোটাল কাম কৰিবলৈ আমাক ইয়াত কৈ দিয়াই আছে যে ইয়াত কি কৈ দিয়া আছে যে 12 ঘণ্টাত এখন দেৱাল নিৰ্মাণ কৰে মানে টোটাল 12 ঘণ্টাত নিৰ্মাণ কৰে 12 ঘণ্টা যদি নিৰ্মাণ কৰে তেওঁৰ কিমান ঘণ্টা লাগিব চাবা 5 12 60 মানে 5 আৱাৰ্ছ অৰ্থাৎ 5 ইউনিট দিয়া আছে 5 ইউনিট দিয়া আছে কিন্তু আমাক ইয়াত একচুৱেল ইউনিট কিমান দিয়া আছে এই দুজনে যদি একেলগে কাম কৰে কিমানটা কাম কৰিব 4 আৰু 3 7 কাম কৰিব 7 ইউনিট কাম কৰিব কিন্তু আমাক একচুৱেলি দিয়া আছে 5 ইউনিট চাবা দেই 5 ইউনিট আমাক দিয়া আছে এটো গিভেন কৰা আছে আৰু আমাক মেথছটোত চাবা তাতে কি কৰিছে 7 ইউনিটহে কাম কৰিছে
তো গতিকে ইয়াৰ ডিফাৰেঞ্চটো আমাক কি কৈছে যে 280টা কম ইটা পাব মানে ইয়াৰ ডিফাৰেঞ্চটো কিমান ইয়াৰ ডিফাৰেঞ্চটো 2 তো 2 ৰ মান আমাৰ কিমান দিয়া আছে 280 গতিকে 1 ইউনিটৰ মান কিমান হ'ব 140 গতিকে আমাৰ মুঠ ইটা কিমান হ'ব মুঠ আমাৰ কিমান দিয়া আছে 80টা 60টা গতিকে টোটেল ব্ৰিক্স কিমান হ'ব 60 into 140 that means কিমান হ'ব 840 হ'ব এটো চাবা কোৱেশ্চনটো চাবাতে আৰু ভালকে চাবা এটো চাবা ভালকে চাবা কোৱেশ্চনটো A কি হচ্ছে 15 আওয়ার্স কাম করে আর B 20 আওয়ার্স কাম টোটাল আওয়ার্স কিমান করে 60 আওয়ার্স তো A 1 ডে কিমান করে 4 এফিসিয়েন্সি এদিনৰ কাৰ্যক্ষমতা হৈছে 4 আৰু B ৰ এদিনৰ কাৰ্যক্ষমতা হৈছে 3 কিন্তু আমাক এই দেৱালখন কমপ্লিট কাম কৰিবলৈ ইয়াত দিয়াই আছে 12 ঘণ্টা লাগে তো 12 ঘণ্টা লাগিলে একদিনত কিমান ইউনিট লাগিব মানে কিমান আওয়ার্স লাগিব এটো আমি নাজানো এই ইউনিট ধৰি লৈছো তে একদিনত 5 ইউনিট কৰিব কিন্তু একচুয়ালি আমাক কিমান ইউনিট কৰে 7 ইউনিট কৰে কিন্তু আমাক দিয়া আছে 5 ইউনিট গতিকে 5 আৰু 7 ৰ যেটো ডিফাৰেন্স কিমান হ'ব 2 আৰু এই 2 ৰ মানটো কিমান দিয়া আছে এই 2 মানটো দিয়া আছে 280 280 তো 1 ইউনিটৰ মান 140 টোটাল ব্ৰিক্স লাগিব এইটো হৈছে ঠিক আছে নেক্সট কোৱেশ্চন চাবা Next question to key 3 men etu English video etu translate koribo poa nai sabosun et translate kori dim diok pisot 3 men ABC complete the work 10 12 and 15 days respectively if ABC starts work together after 2 days left the work and next after 2 days she also left then find in how many days the whole work will complete etu saba amak dia ase swa A B C ঠিক আছে A 10 দিন করে B 12 দিন করে আর C 15 দিন করে তো আমি টোটাল ওয়ার্ক ফার্স্ট ওলাইলম টোটাল ওয়ার্ক টু কিমান হ'ব টোটাল ওয়ার্ক টু হৈছে 60 তো এর একদিনৰ এফিসিয়েন্সি কিমান 10 দি 6 বি এর একদিনৰ এফিসিয়েন্সি কিমান 5 6 সি একদিনৰ এফিসিয়েন্সি অর্থাৎ কাৰ্যক্ষমতা কিমান 4 ঠিক আছে আমাৰ কি কৈছে প্ৰশ্নত কি কৈছে যে একেলগে কাম কৰাৰ পিছত 2 দিন পিছত এ গুছি গলে মানে প্ৰথমতে তো একেলগে এ বি কাম কৰিলে 2 দিন একেলগে কাম কৰিলে 2 দিন কাম কৰিছে 2 দিন কাম কৰিছে ঠিক আছে তো 2 দিন কাম কৰিছে কিন্তু একেলগৰ এফিসিয়েন্সি এদিনৰ কাৰ্যক্ষমতা কিমান 6 4 10 10 15 গতিকে 2 দিনত তেওঁলোকে কাম কৰিলে কিমান 30 টা কাম কৰিলে ঠিক আছে তা আকৌ নেক্সট ডে এ গুছি গল 2 দিন কাম কৰি এ গুছি গল আকৌ নেক্সট ডে বি আৰু সি থাকিল বি আৰু সি থাকা অৱস্থাত কি কৰিলে বি আৰু সি থাকা অৱস্থাত কি কৰিলে সি অলসো লেফট মানে সিও গুছি গলে কিন্তু ইও 2 দিন কাম কৰিলে গতিকে বি আৰু সি এফিসিয়েন্সি কি হ'ব বি আৰু সি এফিসিয়েন্সি হৈছে এই দুটা তো বি আৰু সি 5 আৰু 4 কি 9 কিন্তু ইহতো কিমান কাম কৰিলে 18 টা কাম কৰিলে ঠিক আছে তো আমাৰ টোটাল কাম ইতিমধ্যে কিমানটা হৈ গল 30 টা আৰু 18 টা থাকিল কিমান 48 কাম কৰা শেষ কৰি দিলে এতিয়া লাষ্টত থাকিল কি বি যেহেতু সি গুছি গল লাষ্টত থাকিল বি এই বি এ হল ওয়ার্ক কামটো কিমান দিনত শেষ কৰিব তো আমাৰ টোটাল কামটো আছিল কিমান 60 আৰু তাৰে 48 কাম হৈ গৈছে তো 10 ৰ পৰা 8 গলে থাকিল 2 ইয়াত থাকিল 5 আৰু 12টা কাম আছে তো 12টা কাম কৰিব গলে বি এ কিমান দিন হ'ব লাগিব বি 12টা কাম হ'ব লাগিব চা আৰু 12টা কাম আছে আৰু বি সময় লাগিব কিমান বিৰ এদিনৰ এফিসিয়েন্সি কিমান বিৰ এদিনৰ এফিসিয়েন্সি হৈছে 5 গতিকে 12টা কাম কৰিবলৈ 5 2 গুণ 10 থাকিল 2 5 অৰ্থাৎ 2 ডেজ লাগিব ঠিক আছে
কিন্তু এইটোতো কমপ্লিট নহয়, তেওঁ ৰিমেইনিং কামহে 2/5 ডেজ লাগিব, কিন্তু তেওঁৰ বি হল ৱৰ্কটো কমপ্লিট কামটো সময় লাগিব চাব কিমান টাইম। ইয়াততো বি 2 দিন কাম কৰিলে, ইয়াতো 2 দিন কাম কৰিলে, গতিকে 2 কিমান হ'ল 4, অৰ্থাৎ 2 + 2 2/5, ডেট মিনছ কিমান হ'ল 6 2/5 ডেজ লাগিব হল ৱৰ্ক কৰাতে। অৰ্থাৎ এনচাৰটো হ'ব কি 2/5, 6 2/5 ডেছত কি কৰিব বি অল ৱৰ্ক কাম কৰিব। ঠিক আছে, তো আজি ভিডিঅ'টো এইখিনিতে। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ অসম চৰকাৰৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত যিমান পোষ্ট আহি আছে তো মেথছটো বাধ্যতামূলক, সেইকাৰণে মেথছটো আমি শিকিব লাগে। কাৰণ যিকোনো চিলেকশ্যনৰ মেইন মটটো হৈছে যদি মেথছ নজনে কিবা অলপ চিলেকশ্যনৰ পৰা ৰৈ যাব লগা হয়, তো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।